যাওঁ হয় 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 যাব ছাৰ ল'ৰাটো ক'ত ফোন কৰিছে যিজনে মাৰিলে তেওঁ ফোন কৰিছে মোক কোন হয় তোমাৰ তেওঁ ক'লে যে মই বাঘ মাৰিলোঁ আৰু লগত তাকো মাৰি পেলালোঁ মাৰি পেলাই মই থানাত আহি আছোঁ মই জেলত যাম ফাৰ্ষ্ট মানে কৈছে আৰু হ'ব মোৰ যিজনে ফোন তেওঁ কি হয় ন যিজনে ফোন কৰিছিলে তেওঁ গিৰিয়েক হয় মোৰ ভিনি হয় মানে মোৰ বাৰ হয় ঠিক আছে মই হ'ব মই কমেণ্ট নিদিওঁ বেয়া নাপাব কি নাম বা নাম কি বাৰ নাম গীতাৰাণী দাস কমেণ্ট নিদিওঁ মই অকণ সুস্থ আছোঁ এইটো আমি প্ৰায় 11:20 PM আমি পুলিচ কণ্ট্ৰল ৰুমত এটা আমি ইনফৰমেশ্যন পাইছিলোঁ যে এনেকুৱা ধৰণৰ এটা মাৰ্ডাৰ কেছ হৈছে বুলি লগত মিনৱেল মানে এইটো সময়তে কি হ'ল যিজন আমাৰ একিউজড আছে সেই একিউজডে পুলিচ ষ্টেচন গৈ ছাৰেণ্ডাৰ কৰে তেওঁ ক'লে যে তেওঁৰ নিজৰ ৱাইফ আৰু এজন ব্যক্তিক মাৰ্ডাৰ কৰি আহিছে গতিকে তাৰপিছতে আমাৰ পুলিচ টীম ইয়াত উপস্থিত হয় আমিও আহি ইয়াত পাওঁ লগতে আমাৰ ক্ৰাইম চিন অফিচাৰো আহি পায় তো ইয়াত আমি দুটা বডি পৰি থকা পাওঁ যিটো ৰেণ্টেড হাউচ আছে এতিয়া মানে ব্লাডত পূৰা চফ্ট হৈ পৰি আছে আৰু এতিয়া আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো চলি আছে যিজন ব্যক্তি মৃত হৈছে তেখেতৰ নাম ভাস্কৰ নাথ বুলি আমি জানিব পাৰিছোঁ তেখেতৰ ঘৰ মঙলদৈত আৰু যিগৰাকী ব্যক্তি মানে যিগৰাকী মহিলাই মৃত অৱস্থাত পাইছোঁ তেখেত যিজন একিউজড ছাৰেণ্ডাৰ কৰিছিলে জয়কান্ত দাস তেখেতৰ ৱাইফ তেখেতৰ নাম গীতাৰাণী দাস এইখিনি আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত গম পাইছোঁ ইনভেষ্টিগেশ্যন চলি আছে কিহৰ কাৰণে মাৰিছে কিবা গম পাইছে মটিভটো আমি এতিয়ালৈকে গম পোৱা নাই গতিকে এইটো আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত গম পোৱা যায় মানে জয়কান্ত দাসে ধৰিছে সেইটো আমাৰ তেখেতে যিটো আমাৰ আগত কৈছে সেইটোৰ ওপৰত ভিত্তি কৰি গম পোৱা গৈছে ঘটনাটো হওঁতে গম পোৱা নাছিলা নেকি ঘটনাটো হওঁতে আমি একো গম পোৱা নাই ভাত খাই শুবলৈ লৈছোঁ তেতিয়া এওঁলোকৰ সৰু ল'ৰাটো আহি পেলাই মাতিছে আণ্টি বুলি তেতিয়া আমি দৰ্জাটো খুলি দিছোঁ তেতিয়া কৈছে যে আমাৰ মাক মাৰি পেলালে তাৰপিছত ল'ৰাটোক আমাৰ ৰুমত সোমাই গৈছে সোমাই যাওঁতে কৈছে যে দেউতাই আহি পেলাই এনেকৈ মাক মাৰি পেলালে তাৰপিছত 108 ফোন কৰক মই 108 ফোন কৰিলোঁ তাৰপিছত 108 ফোন কৰাৰ পিছত আকৌ 108কে কৈছোঁ পুলিচ থানাৰ নাম্বাৰ নাছিলে মোৰ তাত 108কে কৈছোঁ যে কামপুৰ থানাক কণ্টেক্ট কৰক এনেকৈ শিৱ মন্দিৰৰ ওচৰত তাৰপাছতে তেওঁলোকে কণ্টেক্ট কৰালে আহিলে তাৰপিছত আৰু কাৰোবাক মাৰিছে নেকি অকল নে মানুহজনকে মাৰিছে নাই মাৰাটো আমি দেখাই নাই ল'ৰাটো যেতিয়া ভিতৰত সোমাইছে তেতিয়া ল'ৰাটোহে কৈছে তাৰপিছত ভিতৰত সোমাওঁতে মই ল'ৰাটো সোমাই তো লক কৰি দিলোঁ ভিতৰত তাৰপিছত এই মানুহজনে যিজন ল'ৰা মৰিছে হয় ল'ৰাজন ক'ত ঘৰ জানো নেকি নাজানো ইয়াত ভাড়া থাকে বুলি জানো নামটো জানো নেকি টিচাৰ বুলি জানো ভাস্কৰ বুলি জানো উপাধিটো লিখিছে ছাৰতে ক'ত স্কুলত মাষ্টাৰ কৰে কোন স্কুলত মাষ্টাৰ কৰে পুঠিমাৰি বুলি শুনিছোঁ ভাস্কৰ নাথ মঙলদৈত ঘৰ নেকি মঙলদৈ হ'ব দে